বন্ধুসকল গোস্বামী ইলেক্ট্ৰনিক্সলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আনিছোঁ এটা সৰু ভিডিঅ' কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। গতিকে এইটো আপোনালোকে চালে কামত আহিব। চাব, মই ভিডিঅ'টো দেখুৱাই যাম। এইটো আমি পানী TDS কণ্ট্ৰলাৰ দ্বাৰা আমি TDS মিটাৰৰ দ্বাৰা আমি কেনেকৈ পানী চেক কৰিব লাগে, পানী বিশুদ্ধ কিমান, ইয়াত TDS কিমান থাকিব লাগে এই বিষয়ে আমি জানিম। গতিকে আমি এই TDS মিটাৰটো লোকেল মাৰ্কেটৰ পৰা কিনি আনিব পাৰে বা অনলাইনো আনিব পাৰে। গতিকে এইটো আনি আপোনালোকে পানী সদায় চেক কৰি ল'ব। গতিকে পানী বিশুদ্ধতা কিমান আছে, কিমান বিশুদ্ধ পানী সেইটো নিজৰ ঘৰতে চেক কৰিব পাৰিব বা টেষ্ট কৰিব পাৰিব। গতিকে এই পানীটো বিশুদ্ধ পানীটো খালে স্বাস্থ্যৰ বাবে ভাল বুলি আমি সকলোৱে জানো। গতিকে TDS মিটাৰ এটা নহ'লে আমি আৰু ফিল্টাৰে হওক, একুৱাগাৰ্ড হওক বা যি আমাৰ ঘৰত ষ্টীলৰ দুডাল কেণ্ডেল লগাই লোৱা ফিল্টাৰ থাকে, ৱাটাৰ ফিল্টাৰ, তাৰ পানীখিনিনো কিমান বিশুদ্ধ আমি নাজানো। গতিকে TDS মিটাৰটো থাকিলে আমি সেই বিষয়ে গম পাম, জানিম। গতিকে মই TDS মিটাৰ কেনেকৈ আমি পানী TDS চাই বা কিমান বিশুদ্ধ কেনেকৈ জানিব পাৰি মই দেখুৱাই দিছোঁ। আপোনালোকে চাই যাব। লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। যিসকল নতুন আহিছে তেওঁলোকে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মোৰ ভিডিঅ'সমূহ পাব। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবচোন। ভাল পায় নে বেয়া পায় নে কিবা এটা মন্তব্য দিব, তেতিয়া ভাল লাগে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকলৈ আনিছোঁ এটা অতি দৰকাৰী ভিডিঅ', যিটো আমাক বহুতেই প্ৰয়োজন। এইটো জানিবলগীয়া কথা ক'ম মই, আপোনালোকে চাই যাব। আজি ক'ম আপোনালোকক আমি বিশুদ্ধ পানী আমি খাবলৈ আমি কেনেকৈ টেষ্ট কৰি ল'ম। আমি ধৰক ব্যৱহাৰ কৰোঁ ৱাটাৰ ফিল্টাৰ, আৰু ৱাটাৰ ফিল্টাৰ ব্যৱহাৰ কৰোঁ, একুৱাগাৰ্ড ব্যৱহাৰ কৰোঁ, বা আমি এনেই চিম্পুল এই কেণ্ডেল লগোৱা ষ্টীলৰ বা প্লাষ্টিকৰ আমি সেই ফিল্টাৰটো ব্যৱহাৰ কৰোঁ। কিন্তু আমি পানীটো উপযুক্ত বিশুদ্ধ পাইছোঁ নাই সেইটোতো আমি নাজানো। গতিকে আমি তাক জানিবৰ কাৰণে আমাক এটা বস্তু দৰকাৰ হ'ব। এইটো হৈছে TDS মিটাৰ। এই TDS মিটাৰটোৰ সহায়ত আমি পানী কিমানখিনি শুদ্ধ বা বিশুদ্ধ আমি চাব পাৰিম। সকলো এই TDS মিটাৰৰ সহায়ত আমি সকলো পানীৰে আমি শুদ্ধতা চাই দিব পাৰোঁ, আমি কিমান পানী বিশুদ্ধ। এতিয়া ধৰক টেংকীৰ পানীখিনিনো কিমান শুদ্ধ আমি প্ৰয়োজনত ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ, নাইবা টেপৰ পানীখিনিনো কিমান বিশুদ্ধ পানী টেষ্ট কৰিব পাৰোঁ। গতিকে আমি সকলোৱে পানী খাওঁ, কিন্তু আমিতো পানীটো কেতিয়াও চেক নকৰোঁ বা টেষ্ট নকৰোঁ যে এইটো আমাৰ খাবৰ উপযুক্ত হয় নহয়। এতিয়া আমি দোকানৰ পৰা ডাঙৰ 20 লিটাৰ ধৰা আমি পানীৰ বটল আনো যে, সেই পানীবিলাকত আপোনালোকে চেক কৰি চাইছে জানো পানী খাব পৰা উপযুক্ত পানী হয় নহয়? কাৰণ কেলৈ মই চাইছোঁ সেইবিলাকত TDSটো বহুত কম থাকে। সেই বটলৰ যিবোৰ ডাঙৰ পানী সেইবোৰ একচুৱেলি সম্পূৰ্ণ বিশুদ্ধ পানী বুলিও ক'ব নোৱাৰে, কাৰণ TDSটো বহুত কম থাকে। TDS বহুত কম হ'লে আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী নহয়। গতিকে এই TDS মিটাৰটো থাকিলে ঘৰত বহুতো দৰকাৰী বস্তু আমি যিকোনো পানী টেষ্ট কৰিব পাৰিম। টেষ্ট কৰি পেলাই আমি খাবও পাৰিম, ব্যৱহাৰ কৰিব পাৰিম। গতিকে আহক আজি আমি জানো, চাওঁ কেনেকৈ আমি পানী বিশুদ্ধ হৈছে নাই চাব পাৰি। গতিকে আমাৰ ঘৰৰ পানীখিনি বিশুদ্ধতা থকাটো অতি প্ৰয়োজন। এতিয়া আমি আৰু ফিল্টাৰৰ কথাই কওঁ। আৰু ফিল্টাৰত আপোনাৰ TDSটো কিমান থাকিব লাগে। গতিকে আৰু ফিল্টাৰ যাৰ ঘৰত আছে সি যদি TDSটো চেক নকৰে তেতিয়াহ'লে খোৱাৰ লাভ নাই। কাৰণ কেলৈ আৰু ফিল্টাৰত আৰু কেণ্ডেল যিডাল মেইন কেণ্ডেল থাকে, ফিল্টাৰ কেণ্ডেল, সেইডালৰ এদিনি TDSটো সম্পূৰ্ণ নাইকিয়া কৰি পেলায়, 0 TDS কৰি পেলায়। গতিকে আমি টেষ্ট নকৰিলে আৰু পানীটো TDS আছে নাই, গতিকে আমি কেনেকৈ জানিম? গতিকে এই TDS মিটাৰটো আপোনালোকে কিনি ল'ব। গতিকে তেতিয়া আৰু ফিল্টাৰ থকাসকলে বা একুৱাগাৰ্ড বা জেনেৰেল ফিল্টাৰ থকাসকলে TDSটো চেক কৰি ল'ব পাৰিব। আৰু ফিল্টাৰৰ যদি আপোনালোকে নাজানে, ইয়াৰ পানী যিমান উপকাৰী, নাজানিলে যধে মধে খালে তাতকৈ দুগুণ উপকাৰী হ'ব পাৰে স্বাস্থ্যৰ বাবে। গতিকে এইখিনি কথা মই জনাব খুজিছোঁ, আপোনালোকলৈ শ্বেয়াৰ কৰিব খুজিছোঁ। গতিকে আপোনালোকৰ উপকাৰত আহিব, কাৰণ আমাৰ পানীৰ পৰাই বিশেষ বেমাৰ আমাৰ আৰম্ভ হয়। গতিকে সকলো বস্তুকে আমি পানীখিনি সকলোৱে বিশুদ্ধ কৰিয়েই খাব লাগে, জানিবলগীয়া কথা। গতিকে চাই যাওক ভিডিঅ'টো, মই যিখিনি ক'ম দেখুৱাম আপোনালোকৰ নিশ্চয় উপকাৰ কৰিব। এইটো চাওক, এইটো এটা আৰু ফিল্টাৰ হৈছেনে? এইটো মোৰ নিজৰে মই আৰু ফিল্টাৰ দেখুৱাইছোঁ। এইটো তেতিয়া আমি টেপ খুলি পানী খাইছোঁ, কিন্তু আমি যদি ইয়াক TDSটো চেক নকৰোঁ তেতিয়াহ'লে ভাল বেয়া আমি কেনেকৈ জানিম পানীটো? আৰু ফিল্টাৰৰ পৰাই যে পানী ভাল ওলাব সেইটো কথা নহয়। আৰু ফিল্টাৰৰ পৰা পানী ভাল ওলাব, কিন্তু আপোনাৰ চব কাটি পেলাব, মিনাৰেল চব কাটি পেলাব। ইয়াত যিডাল আপোনাৰ আৰু ফিল্টাৰ কেণ্ডেল থাকে, মেইন ৰিভাৰ্ছ অছম'ছিছ বুলি যিডাল আৰু কেণ্ডেল থাকে, মেইন কেণ্ডেল, সেইডালত কোনো ইয়াত মানে বেক্টেৰিয়াই হওক, সেই যি দূষিত পদাৰ্থ নহওক, সি পাৰ হৈ আহিব নোৱাৰে। গতিকে তাক সম্পূৰ্ণ পৰিষ্কাৰ কৰি পেলাবলৈ যোৱাৰ লগে লগে কি হয়, গোটেই মিনাৰেলখিনি কাট খাই যায়। গতিকে TDSটো তাত নাথাকে। গতিকে আমি ইয়াত চাব লাগিব TDSটো আছে নাই। গতিকে TDSটো যদি কম হয় তেতিয়াহ'লে আমি ইয়াত আকৌ TDSটো বঢ়াব লাগিব।
TDS কণ্ট্ৰলাৰত ইয়াত আমি TDS বহাই পেলাই উপযুক্ত TDSটো আমি ইয়াত ৰাখিব লাগিব, নহ'লে পানী খোৱা আমাৰ লাভ নহ'ব। আপোনালোকে পানী TDSৰ পৰিমাণ কেনেকৈ চাব, কি ধৰণে চাব লাগে মই দেখুৱাই দিছোঁ, আপোনালোকে চাব নিজে। একো এইটো টান কামৰ নহয়, একো ডাঙৰ খৰচো নাই। গতিকে এই TDS মিটাৰটো বেছি দাম নহয়, অনলাইনত আনিলে 150-200 টকাৰ ভিতৰত পাই যাব। লোকেল মাৰ্কেটত হয়তো তাতকৈ কম পাব পাৰে, কিন্তু মইতো অনলাইনত আনিছিলোঁ এইটো TDS মিটাৰ। গতিকে মই দেখুৱাই দিছোঁ চাওক। তাৰ কাৰণে কি লাগিব, মই পানী গিলাচত মই দেখুৱাই দিছোঁ কেনেকৈ TDS চেক কৰিব। প্ৰথমে আমি এই TDSটো এইটো সাঁফৰটো খুলি দিম। এইটো চাওক, সাঁফৰটো খুলি দিম। সাঁফৰটো খুলি কি কৰিব লাগিব, আমি ইয়াতো পানী এনেকৈ ফুলকৈ সাঁফৰটোতো ল'ব পাৰোঁ, বা আমি এই গিলাচটোতো ল'ব পাৰোঁ। মই এতিয়া দেখুৱাবলৈ গিলাচত সুবিধা হ'ব, গতিকে এই পানী গিলাচ লৈছোঁ। এতিয়া আমি প্ৰথমে কি কৰিব লাগিব, আমি এই TDS মিটাৰটো ইয়াত 3টা ছুইচ আছে চাওক, 3টা বুটাম আছে, হোল, টেম্পাৰেচাৰ আৰু অন অফ। এইটো দেখিছেনে, এইটো ডিছপ্লে, এইখন ডিছপ্লে। গতিকে আমি প্ৰথমে আমি এই অন কৰি দিম। এইটো চাওক, অন কৰি দিলোঁ, দেখিছেনে 000। এতিয়া কি কৰিব লাগিব, আমি TDSটো চাবলৈ পানী এইখনলৈকে আমি জুবিয়াই দিব লাগিব। এই আঁচডাল যে দিছে, ইয়াৰ যে চিনটো যে দিছে, এই চিনটো যে দিছে, এইটোলৈকে আমি পানীত বা তাতকৈ অকণ বেছি ডুবিলেও একো দিগদাৰ নাই। গতিকে আমি পানীত এতিয়া এইটো ডুবাই দিম। এইটো পানীত ডুবাই দিম চাওক, এইটো নে পানীত এইটো এনেকৈ ডুবাই দিলোঁ। ইমানলৈকে ডুবাই দিলোঁ। ডুবাই দি পেলাই আমি এই হোলটো টিপি দিব লাগিব। হোলটো টিপিলে কি হ'ব, আমাৰ পানীত কিমান TDSটো আছে সেইটো মানে ৰৈ যাব, নহ'লে এইটো আমি লগে লগেই চাব লাগিব। হোলটো নিদিলে লগে লগে গুচি যাব। এইটো চাওক, এনেকৈ টিপি পেলাই মই লৈ আহিছোঁ। এতিয়া আমি পানীত এইটো চাওক গুচি গ'ল, দেখিছেনে। কিন্তু আমি এইটো হোলটো যদি আমি অন নকৰোঁ বা টিপি নিদিওঁ, তেতিয়াহ'লে আমি পানীতে চাব লাগিব বস্তুটো। এইটো চাওক, পানীতে চাব লাগিব। এইটো 152 বা 62। গতিকে আমি হোলটো এনেকৈ পানী ডুবাই পেলাই এইটো হোলটো টিপি পেলাই আমি লৈ আহিলোঁ। লৈ আহিলে এইটো ইয়াত ৰৈ যাব চব। 162, এইটো 162 পানী TDS। এইটো পানী TDS। এইটো মই ফিল্টাৰৰ পৰা অনা নাই, এইটো মই টেপৰ পানী দেখুৱাইছোঁ। এইটো আমাৰ টেপৰ ৰানিং ৱাটাৰ যিটো টেপৰ পানী, সেইটোত দেখুৱাইছোঁ। এইটো চাওক 162। এইটো তাৰমানে আমাৰ বাহিৰৰ পানীটোত 162 TDS আছে। গতিকে আমি এতিয়া এইটো অফ কৰি দিলোঁ। অফ কৰি দি পেলাই দৰকাৰ হ'লে আপোনালোকে আকৌ চাব পাৰে। এতিয়া মই এই আমাৰ RO ফিল্টাৰৰ পানীৰ TDS কিমান আছে মই সেইটো দেখুৱাম আপোনালোকক। ইয়াৰ পানী লৈ পেলাই মই দেখুৱাই আছোঁ, চাই থওক। চাওক, এয়া টেপৰ পৰা পানী এগিলাচ ল'ম, বছ। এতিয়া পানী গিলাচ লৈ ইয়াৰ TDSটো চাম। এতিয়া আমি এই আমাৰ RO ফিল্টাৰৰ এতিয়া আমি TDS চেক কৰিম। এইটো এনেকৈ জুবাই দিলোঁ, দি পেলাই হোল্ড কৰিলোঁ। হোল্ড কৰি দিলে আমাৰ ইয়াত ডিছপ্লে ৰিডিংটো ৰৈ যাব। এইটো চাওক, এতিয়া ৰিডিংটো ৰৈ গ'লে আমি লৈ আহিব পাৰোঁ। চাওক 153। এতিয়া এইটো পানী আমি খাব পাৰোঁ, কাৰণ এই TDSটো 100ৰ পৰা 200ৰ ভিতৰত আমাৰ জেনেৰেল নৰ্মেল TDS থাকিব লাগে। গতিকে মই এইটো TDSটো অলপ বঢ়াই থৈছোঁ। এনেই 100 থাকিলেও হয়, 100 পৰা 200ৰ ভিতৰত TDSটো থাকিলে আমি খাব পাৰোঁ পানী, উপযুক্ত হয়। কিন্তু 100ৰ তলত হ'লে আচলতে TDSটো কম হ'ব নালাগে। 100ৰ তলত সেইটো স্বাস্থ্যৰ কাৰণে শুদ্ধ বুলি ধৰা নাযায়। এতিয়া যাৰ RO ফিল্টাৰ আছে বা একুৱাগাৰ্ড আছে বা অন্য ষ্টিলৰ ফিল্টাৰ হওক, কেণ্ডেল যে লগাই ল'ব পাৰি নিজে, দুডাল কেণ্ডেল বা ছিংগুল কেণ্ডেল, তেনেকুৱাতো আপোনালোকে TDS চেক কৰি ল'ব পাৰে। TDS মিটাৰ এটা কিনি আনি ঘৰত থৈ দিব। থৈ পেলাই পানীটো চাব TDSটো একেবাৰে 0 হৈ থাকিলে বা কম হ'লে 50ৰ তলত থাকিলে ই খোৱাৰ উপযোগী নহয়। আমাৰ এতিয়া পানী বটলবোৰ চাবচোন, দোকানৰ পৰা অনা পানী বটলবোৰ কিছুমানত 50তকৈ তল থাকে। এবাৰতো মই সেই ডাঙৰ এনেকৈ 20 লিটাৰ ধৰা সেই ডাঙৰ বটল কিবা পাতিলে যে আনে মানুহে নিয়ে, সেইটো চেক কৰিছিলোঁ। তেতিয়া 10 নে 15 TDS পাইছোঁ। গতিকে সেইটো স্বাস্থ্যৰ কাৰণে একেবাৰে বেয়া, কাৰণ TDSটো যদি নাথাকে পানীত তেতিয়া আমাৰ বহুত বেমাৰ হ'ব পাৰে। ধৰক কিডনী প্ৰব্লেম, থাইৰয়ডৰ প্ৰব্লেম, তাৰপিছতে যিকোনো প্ৰব্লেম হ'ব, পেটৰ কমপ্লেইন আহিব পাৰে। গতিকে TDSটো চেক কৰাটো বৰ প্ৰয়োজন। যাৰ RO ফিল্টাৰত
ধৰক TDSৰ মাত্ৰা একেবাৰে কমি গ'ল, 10 20 30 50 আছে, তেতিয়া কি কৰিব আৰু ফিল্টাৰত যিটো TDS কণ্ট্ৰলাৰ থাকে সেইটো অলপ বেছিকৈ খুলি দিব, বেছিকৈ ঘূৰাই দিব, যাতে তাৰ TDSৰ পানীটো বেছিকৈ আহে। TDS কণ্ট্ৰলাৰৰ পানীটো অলপ বেছিকৈ খুলি দিলে তেতিয়া ইয়াত TDSৰ পৰিমাণ বাঢ়ি যাব। তাৰমানে আৰু ফিল্টাৰৰ পৰা যিটো পানী আহে সেইটো ডাইৰেক্ট আহিলে TDS তাত বহুত কম আহে, ক'ৰবাত আচলতে জিৰ'ই আহিব লাগে, সেইটোত কিছুমানত আহে 20 30 40 50 এনেকুৱা আহিব পাৰে। গতিকে জানি থ'ব যে আমি যিটো পানী খাওঁ, যি পানীয়ে নহওক, তাত TDSৰ মাত্ৰাটো যদিহে 200ৰ ওপৰত 250ৰ ওপৰত 300 350 থাকে তেতিয়াহ'লে সেইটো আমাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। তেতিয়া আমি আৰু ফিল্টাৰ ব্যৱহাৰ কৰিব লাগে, আৰু কেণ্ডেলৰ দ্বাৰা তেতিয়া TDSটো তাত কমি যায় আৰু আমি বিশুদ্ধ কৰি পানীটো খাব পাৰোঁ। TDS মানে টোটেল ডিজল্ভ ছলিড। গতিকে এই আৰু ফিল্টাৰৰ কথা হৈছে কি, ই সম্পূৰ্ণ TDSটো নিয়ন্ত্ৰণ কৰি পেলাই নাইকিয়া কৰি পেলায়। গতিকে তাত আমি TDS আছে নাই চেক কৰাটো অতি প্ৰয়োজন। গতিকে এনেকুৱা TDS মিটাৰ এটা হ'লে আমি বিশুদ্ধ পানী হৈছে নাই চাব পাৰোঁ। প্ৰত্যেক ক্ষেত্ৰতে আপোনালোকে ঘৰৰ যিকোনো পানী টেষ্ট কৰিব পাৰিব। গতিকে এনেকুৱা TDS মিটাৰ এটা একো দাম নহয়, আপোনালোকে আনি ল'ব, যাতে বিশুদ্ধ পানী খাব পাৰে। আপোনাৰ ঘৰৰ যিটো পানী ব্যৱহাৰ কৰে তাত আপোনালোকে TDSটো চাই ল'ব। এতিয়া ধৰক মোৰ এতিয়া আৰু ফিল্টাৰটো 150 153 দেখুৱালে, এইটো মই এনেই জেনেৰেলি TDSটো কণ্ট্ৰলাৰতে বহাই দিছোঁ। জেনেৰেল আমাৰ নৰ্মেল আৰু ফিল্টাৰৰ পানীটো 35 50 60 এনেকুৱা TDS দেখুৱায়। গতিকে তাত যিটো TDS কণ্ট্ৰলাৰ আছে মই সেইটোৰ দ্বাৰা বহাই থৈছোঁ, যাতে 100 ওপৰত থাকে, 100 ওপৰত থাকিলে খাব পাৰি। গতিকে যাৰ আচলতে পানী, যাৰ যিটো অঞ্চলত বা যাৰ ঘৰত পানী TDS 150 150 এনেকুৱা থাকে, তেওঁলোকে আৰু ফিল্টাৰ আচলতে নল'লেও হয়। আৰু ফিল্টাৰটো কেতিয়া প্ৰয়োজন হয়, আৰু ফিল্টাৰটো যেতিয়া TDS পানী নৰ্মেল আমাৰ বাহিৰৰ পানীটো, টেংকিৰ পানীটো যদি 300 ওপৰত আমাৰ TDS থাকে তেতিয়াহ'লে আমাক আৰু ফিল্টাৰটো লাগে, মানে আৰু আমি TDSটো কমাব পাৰোঁ। কিন্তু এনেই জেনেৰেল 300ৰ তলত 200 100 150 এইবোৰ থাকিলে আমাক আৰু ফিল্টাৰটো নহ'লেও, কাৰণ আৰু ফিল্টাৰটো যথেষ্ট দামী। গতিকে আমি তেনেকুৱাত UV ফিল্টাৰ এটা ল'ব পাৰোঁ বা UF আৰুটো বাদ কৰি। গতিকে তাত আমাক আৰু কেণ্ডেলৰ প্ৰয়োজন নহয়, অলপ দামো কম হয়। গতিকে তেনেকুৱা আমি একুৱাগাৰ্ড এটা ব্যৱহাৰ কৰি আমি পানী খাই থাকিব পাৰোঁ। গতিকে আপোনালোকে সকলোৱে মই কেনেকৈ TDS চেক কৰিব লাগে সেইটো দেখুৱালোৱে, একো টান কাম নহয়। এইটো ইয়াত 3টা বুটাম আছে, হোল, অন অফ, তাৰপিছত টেম্পাৰেচাৰ। গতিকে আমি অন অফটো প্ৰথমে অন কৰি ল'ব লাগিব। মিটাৰটো এই অন কৰি দিলোঁ, দেখিছেনে, এইটো 000 আহিল। তাৰপিছত আমি পানীত ডুবাই দিলোঁ, এইটো 166 দেখুৱাইছিলে। এতিয়া আমি এইটো যদি হোলটোত নিটিপোঁ তেতিয়াহ'লে আমি পানীতে ইয়াৰ পৰিমাণটো ৰিডিংটো চাব লাগিব, পানীতে আমি ৰিডিংটো চাব লাগিব। কিন্তু হোল চুইচ এইটো চক ইয়ালৈ উঠাই নিলে নহয়, এই নাইকিয়া হৈ গ'ল 000। গতিকে আমাৰ সুবিধা হ'বৰ কাৰণে আমি হোলটো অন কৰি দিলে, ইয়াত জুবাই পেলাই আমি হোলটো অন কৰি দিলোঁ নহয়, এইটো ৰৈ যাব। তেতিয়া আমি এই পানীৰ পৰাই এই মিটাৰটো উলিয়াই দিলেও আমি কিমান ৰিডিংটো আমি চাব পাৰিম। এইটো এনেকৈ এইটো মই দেখুৱাই দিছোঁ, চাওক এইটো, এয়া চাওক, ইয়াত আমি হোল্ড কৰি দিলোঁ নহয়, এইটো দেখিছেনে 159 তাতটো দেখুৱাইছে আৰু ইয়াতো 159। আমি এতিয়া উলিয়াই লৈ আহিল মিটাৰটো, কিন্তু ৰৈ আছে। যদি আমি হোল্ডটো অন কৰি নলওঁ তেতিয়া পানীতে চাব লাগিব, ৰিডিংটো বাহিৰত চাব নোৱাৰোঁ। গতিকে ইমানখিনি মই দেখুৱালোঁ, আপোনালোকে কেনেকুৱা পালে জনাব, উপকাৰ হ'ব নিশ্চয়। গতিকে আপোনালোকে নিজে নিজে পাৰিব TDS মিটাৰ এটা কিনি আনিব। আৰু বিশেষ এইটো ভিডিঅ'ত মই দেখুৱাবলগীয়া নাই। গতিকে নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ। জয় আই অসম।